দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰত মহাশিৱৰাত্ৰিৰ পূজা উপলক্ষে আজি 25 ফেব্ৰুৱাৰী মঙলবাৰৰ পৰা 27 ফেব্ৰুৱাৰী বৃহস্পতিবাৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে 50তম বৰ্ষ হিচাপে সোণালী জয়ন্তী বৰ্ষ উদযাপিত কৰা হয়। আজি মঙলবাৰে মহাশিৱৰাত্ৰিৰ সোণালী জয়ন্তী বৰ্ষ হিচাপে দিনৰ ভাগত ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰোপণ, 50তম বৰ্ষ হিচাপে 50খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতি দৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ধৰ্মধ্বজা উত্তোলন কৰে ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰৰ সভাপতি ৰঞ্জিত গোস্বামীদেৱে। বৃক্ষৰোপণ কৰে স্থানীয় ভ্ৰাম্যমাণ জগতৰ অভিনেতা জয়ন্ত দাসদেৱে। আনহাতে স্মৃতিগ্ৰন্থ উন্মোচন কৰে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা খাদী আৰু গ্ৰাম্য উদ্যোগৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত কলিতাদেৱে। ইয়াৰ লগতে দুগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু সন্ধিয়া সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি 50 গছ বন্তি প্ৰজ্বলন কৰা হয়। প্ৰথমে অসমবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। 1974 চনতে স্থাপিত হোৱা ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰৰ এইবাৰী সোণালী জয়ন্তী উৎসৱ আজিৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি পালন কৰাৰ কাৰণে দিহা কৰিছো। আজি ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলনৰ পিছত আমাৰ এই অঞ্চলৰ 50জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলন কৰা হয়। তাৰপিছত স্মৃতি তৰ্পণ, যিসকল ব্যক্তিৰ কাৰণে আজি আমি এই সোণালী জয়ন্তী উৎসৱ পালন কৰিব পাৰিছো, এই মহান ব্যক্তিসকলক স্মৰণ কৰি আমি স্মৃতি তৰ্পণ অনুষ্ঠান ৰাখিছিলোঁ। ইতিমধ্যে স্মৃতি তৰ্পণ অনুষ্ঠানটো হৈ গ'ল। লগতে এই 50 বছৰীয়া কাৰ্যকালত যিসকল মহান ব্যক্তিয়ে আমাক দান বৰঙণিৰে সহায় সহযোগিতা কৰিছিলে, লগতে মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিছিলে, সেই দাতাসকলক আমি আজিৰ এই অনুষ্ঠানটোত আমি তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু প্ৰত্যেককে আমি অসম আৰু অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে আমি সম্বোধন জনাবলৈ পাই আমি নিজকে ধন্যবাদ মানিছোঁ। ইয়াৰ পিছত আজি সন্ধিয়া কঁঠাল মামা বুঢ়াগোহাঁইৰ ছোৱালীৰ ঘোষানাম আছে আৰু ইতিমধ্যে আজি আমাৰ স্মৃতিগ্ৰন্থ নীলকণ্ঠ প্ৰকাশ হৈ গ'ল। ডাক্তৰ কমলা কলিতাই উন্মোচন কৰিলে, সেইখনো হৈ গ'ল। অহাকালি আমাৰ মহাশিৱৰাত্ৰি পূজা লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, জল আহৰণ আছে, ধৰ্মীয় শোভাযাত্ৰা আছে, লগতে বিভিন্ন নাম প্ৰদৰ্শন আছে আৰু পৰহি আমাৰ এক ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। সেয়েহে সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। পুনৰবাৰ অসমবাসী ৰাইজৰ এই মহাপ্ৰভু শিৱই সকলোৰে মংগল কৰক তাৰেই কামনা কৰি আমাৰ অঞ্চলৰ আটাইৰে মংগল কামনা কৰি আটাইৰে উপস্থিতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। ভক্তবান ৰাইজ আমাৰ মাজত যথেষ্ট আজিয়ে সমাগম হৈছে। অহাকাইলৈ নিশ্চয় আমাৰ হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। সমূহ ধৰ্মপন্থী ৰাইজৰে যাতে মংগল হয়, অসমবাসীৰ যাতে মংগল হয়, তাৰেই কামনা আমি কৰিছোঁ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.